Happy New Year! Happy New Year! নিজৰ কামবোৰ সদায় ভালদৰে কৰি যাব, নিজৰ ওপৰত বিশ্বাস ৰাখিব, গাটো সদায় ভালদৰে ৰাখিব, খোৱা বোৱাবোৰ যত্ন ল'ব, সুখেৰে থাকিব। বছৰটোহে নতুন হ'ব দেই, মানুহবোৰ কিন্তু নতুন নহয়, সেই মানুহকেইটাৰ লগতে থাকিব লাগিব। কুকুৰ মেকুৰীৰ নিচিনাকৈ, বুজি পাইছেনে? যদি কিবা সলনি কৰিব বিচাৰিছে নিজকে অকণমান সলনি কৰক ন, তেতিয়া নিজৰ কাৰণেও ভাল হ'ব, সকলো মানুহৰ কাৰণে ভাল হ'ব। মোৰ ফালৰ পৰা সকলোলৈ বহুত বহুত মৰম, বহুত বহুত শুভেচ্ছা, আৰু আমাৰ পৰিয়ালৰ ফালৰ পৰাও আপোনালোকলৈ বহুত বহুত মৰম। ভগৱানে আপোনালোকক সদায় ভালে ৰাখক। প্ৰতিটো বিপদত তেওঁ সাৰথি হিচাপে আপোনালোকৰ ওচৰত থিয় দিয়ক, মই সেইটোৱে বিচাৰোঁ। সময় হৈছে 7টা বজা, দেখিছেনে কিমান কুঁৱলী। গা ধুই উঠি ৰাস্তাত ঘূৰি ফুৰিছে, ফুটো দিবলৈ দিয়া নাই, চুলিও ফনিয়াব দিয়া নাই। এয়া গুড মৰ্ণিং। প্ৰথমতে কওঁ নতুন বৰ্ষৰ শুভেচ্ছা যাচিলোঁ, লগতে আমাৰ পৰিয়ালৰ ফালৰ পৰা বহুত বহুত মৰম দিছোঁ দেই। এয়া দেখিছে নহয়, ৰাতিপুৱা শুই উঠিয়ে গা চা ধুলোঁ, মায়ে পূজা কৰি আছে। আজি বছৰৰ শেষৰটো দিনত আমি বোলো হনুমান মন্দিৰ যাওঁ। এইবাৰ বোলে মংগল ৰজা, সেইকাৰণে ভগৱানৰ আগতেই পূজা কৰি থৈ আহোঁ, ভগৱান যাতে কেতিয়াও দায় দোষ নিদিয়ে, তেওঁৰ কৃপা যেন সদায় আমাৰ লগত থাকে। বছৰৰ প্ৰথমটো দিনতো যাম, আজিও গৈছোঁ। আজি মানে যাম আৰু এতিয়া আমাৰ এৰিয়া আকৌ ভগৱানৰ নাম ল'লেই মানে উঠিয়ে দিয়ে, উঠি লৈ গা চা ধুই ৰেডি। এতিয়া মানুহজনে গা ধুই আহিলেই আমি আৰু হনুমান মন্দিৰ যাম আৰু। সকলোবিলাক ভগৱানৰে নাটক, জানেনে? জীৱনটোত আমাক শিক্ষা দিবৰ কাৰণে ভাল বেয়া দিনবোৰ আমাৰ সন্মুখীন কৰায়। আমি বেয়া দিনবোৰত কি কৰোঁ, ভাল দিনবোৰত কি কৰোঁ। ভাল দিনবোৰত কৰা কথাবোৰ আমি মানে পাহৰি যাওঁ, কিন্তু বেয়া দিনবোৰত মানে আমাৰ বেয়া দিনবোৰ মানে আঙুলি মূৰত গণিয়ে থাকোঁ, শেষেই নহয়। আৰু বেয়া দিনবোৰ কি কাৰণে আহে? আমাৰ নিজৰ কাৰণে আহে। যাতে সেই বেয়া দিনবোৰ কেতিয়াও নাহে, তাৰ কাৰণে আমি কষ্ট কৰিব লাগিব। দেখিছা পুৱাই মানুহৰ হনুমান মন্দিৰ পাইছোঁহে, কেনেকুৱা মানুহ ভিৰ আৰু। খুলি ল'লেই নহয়। ইয়াত লগাই দিব লাগে বোলে। কিন্তু হনুমানকে মানিব দিছে। মংগলবাৰ মই হনুমান চালিচাখন পঢ়িব লাগিব। পূজা কৰা মানুহৰ ইমানেই ভিৰ। এতিয়া 10টা 20ত আহি পালোহি। আহি পাই লাগি যাওঁ এতিয়া এইবোৰ চাফা কৰাত। খুলি দিয়া। ছোৱালী মানে চেণ্ডেল খোলা দেখিলে চেণ্ডেল খুলিব লাগিব, যি কৰোঁ মুঠতে আমি তাইক কৰিবই লাগিব মানে। ভাল লাগিলে, নতুন বছৰ গোটেই লাগিছে আজি। নিউ ইয়েৰ বুলি কোৱাৰ লগে লগে এটা কথাই মনত পৰে ন, কি কথা জানেনে? গ্ৰিটিংছ কাৰ্ড। আগতে একদম নিউ ইয়েৰ অহাৰ আগতে গ্ৰিটিংছ কাৰ্ড কিনি 1 টকীয়া 2 টকীয়া কেলেণ্ডাৰ কি গ্ৰিটিংছ কাৰ্ডবোৰ পোৱাৰ লগে লগে যে সজাই থয় ধুনীয়াকৈ, টেবুলত সজাই থয়, কিছুমানে এনেকৈ দীঘলীয়াকৈ বান্ধি পিনে সজাই থয়। আমাৰ ঘৰত বায়ে একদম দীঘলীয়াকৈ একদম ইখনৰ লগত সিখন যোৰা লগাই ধুনীয়াকৈ সজাই থয়। মানে আগতে মৰমবোৰ কেনেকুৱা আছিলে, যাক আমি মানে একদম নিজৰ বুলি ভাবোঁ, তাহাঁতক মানে আমি এখন গ্ৰিটিংছ কাৰ্ড দিওঁৱেই ন, লিখি দিওঁ, হাতেৰে লিখোঁ। এতিয়া গ্ৰিটিংছ কাৰ্ড গৈ ক'ৰবাত থাকিলে। গ্ৰিটিংছ কাৰ্ড যে আছিলে সেই বস্তুটো মানে পিছৰ জেনেৰেশ্যনৰ ল'ৰা ছোৱালীবোৰ গমেই নাপাব মানে। মোবাইলত এটা মেছেজ দি দিলেই হৈ যায় আৰু। আজিকালি মানুহবোৰৰ মৰমবোৰো খুব খন্তেকীয়া।
মানে এয়া আৰু ধৰক লগ পালে পটককৈ মৰম এটা জাগিলে একদম নিজৰ নিজৰ নিচিনা লাগিলে তাৰ কেইদিনমানৰ পিছত এই আমনি লাগি যাব মানে আগতে এনেকুৱা নাছিলে ন আগতে মানে আগৰ মৰমবোৰ সঁচাকৈ বৰ যেন একদম পিয়'ৰ হয়নে আজিকালি মানে ল'ৰা ছোৱালীবোৰৰ জেনেৰেশ্যন বাই জেনেৰেশ্যন ল'ৰা ছোৱালীবোৰ বেলেগ টাইপৰ হৈ গৈছে মানে হয় আজিকালি ল'ৰা ছোৱালীবোৰ বহুত স্মাৰ্ট হয় বাৰু আমি বাৰু লাজতে মৰিছিলোঁ হয়নে প্ৰত্যেকবাৰে 31 ডিচেম্বৰটো মানে আমাৰ ঘৰত মানুহ থাকেই এইবাৰ আমাৰ একেবাৰে অকলে এইবাৰ মানে ঘৰে ঘৰে খাইছে আৰু চবেই কিমাননো আৰু হাই হুলস্থুলত পাৰ কৰিব ন অকণমান নিজানতো কেতিয়াবা কটাব লাগে ঘৰৰ মানুহকেইটাৰ লগত মানে এনেকুৱা হয় আলহী আহিলে মানে আলহীক আলপৈচান ধৰোঁতে ঘৰৰ মানুহকেইটাক এই খাব আৰু তেনেকৈ থাকি যায় কিন্তু এইবাৰ আমি একেবাৰে সুকীয়া অলপ ৰিংকুৱে এতিয়া আজিতো মঙলবাৰ মায়েতো ভেজ খায় মালে পনীৰ বনাইছে আৰিয়ালে লোকেল চিকেন বনাইছে এতিয়া আমি আকৌ জুই ধৰিমগৈ জুই তাত গাহৰি বনাব মানুহজনেতো গাহৰি খাই ভাল পায় বুলি জানেই মোৰ এনেকুৱা বুলি নাই আৰু খাওঁ আৰু একদম ফেভৰেট বুলি একদম নহয় ভাল হ'লে চব ভাল লাগে সেইটোৱে কথা এই তেনেকৈ আমি পালন কৰিছোঁ এবাৰ 31 ডিচেম্বৰটো আৰু এটা কথা ইয়াত কৈ থওঁ আমি যে ভগৱান বুলি কওঁ ভগৱানে আমাক কথা নকয় ভগৱান কোন জানেনে মানুহেই ভগৱান আৰু ভগৱানে মানুহৰ দ্বাৰাই কথাবোৰ কোৱায় বুজি পাইছে সেইকাৰণে মানুহক মৰম দিব দুখ নিদিব সেইটোৱে মই জানো কেতিয়াবা অজানিতে হৈ যায় কাৰোবাক যদি দুখ দিছোঁ তাৰ বাবে ক্ষমা কৰিব দেই নতুন বছৰে সকলোৱে সুখৰ বতৰা লৈ আহক সুখৰ হওক তাকে বিচাৰোঁ সকলোকে আমাৰ ফালৰ পৰা নিউ ইয়েৰ শুভেচ্ছা জনালোঁ সকলোতো বিজিয়ে ন 31 তাৰিখেও বিজি থাকে 1 তাৰিখেও বিজি থাকে আমিও বিজি আছোঁ ঘৰতে আৰু সদায় খায়ে থাকোঁ তথাপিও আৰু 31 ডিচেম্বৰ বুলি আৰু ন ঠিক আছে তেন্তে আজিলৈ ইমানতে ৰাখোঁ আৰু সদায় কোৱা ৰাখোঁ ভগৱানে সকলোৱে মংগল কৰক সকলো সদায় ভালে থাকক গুড নাইট